আমাৰ খবৰ গৈছিল গতিকে ফ্ৰম ভেটেনেৰী পইণ্ট অফ ভিউ মই 2 লাইন বা 3 লাইন কৈছোঁ বেলেগখিনি আপোনালোকে চিনিয়ৰ অথৰিটিয়ে ক'ব DFO ছাৰসকল আছে লোকেল ৰেঞ্জ অফিচাৰ আছে তেওঁলোকে ক'ব আহি পেলাই দেখিলোঁ লিম্প কৰি থকা হাতীটো গতিকে জাগাটো চাই পাব্লিকো ওচৰে পাজৰে আছে গতিকে এটা জেগাত হাতীটো ইমৰলাইজ হৈ থকা নাই বা ষ্টেটিক হৈ থকা নাই গতিকে ওচৰত ৱাটাৰ বডিও আছে তাত নামা নাই বুলি খবৰ পাইছোঁ গতিকে চিনাৰিটো চাই পেলাই আমি বেষ্ট অফ দ্য মেডিচিন যিখিনি দিব পাৰিব যি দিবলগীয়া হয় সেইখিনি আমি এটা লিখি থৈ যাম প্ৰেছক্ৰাইব কৰি থৈ যাম গতিকে ইয়াত থকা লোকেল ৰেঞ্জ অফিচাৰ যোন হওক তেওঁ ফৰেষ্টৰ ষ্টাফহঁতৰ লগত সেইখিনি কণ্টিনিউ কৰিব আৰু ইয়াৰ পিছত ছিনিয়ৰ যদি কোনোবা গাইডেঞ্চ লাগে আমিতো আছোঁৱেই থ্ৰু DFO ছাৰ থ্ৰু লোকেলি আমাৰ জুলে যাব তো তেনেকৈ আহিব আৰু KK শৰ্মা ছাৰৰ লগতো কণ্টেক্ট হৈছে গতিকে শৰ্মা ছাৰৰ মাজত চাগে ভিজিট কৰিবলৈ আহিব অলপ লম্বা প্ৰচিডিঅ'ৰ হ'ব কিন্তু লম্বা প্ৰচিডিঅ'ৰ যদি ভালকৈ মেডিচিন চেডিচিন খুৱাই থকা যায় গতিকে সোনকালে ছাবচাইড হৈ আহিব পেইন অৰেল মেডিচিন হয় যি খাদ্যৰ লগত মেডিচিনখিনি মিলাই পেলাই দিব সেইখিনি মই অলৰেডি আপোনালোকৰ ৰেঞ্জ অফিচাৰক মই কৈ থৈ দিছোঁ তেওঁ সেনেকৈ মেনেজ কৰিব তেওঁ তেনেকৈ খুৱাব খাদ্য কিবা দিয়া যাব কি কয় ফ্ৰেকচাৰ হৈছে তাৰ সন্মুখৰ ক'ৰবাত ফ্ৰেকচাৰ হৈছে গতিকে সেইটোৰ কাৰণে লিম্প কৰি আছে অলপ টাইম লাগিব গতিকে ইয়াৰ ফাৰ্ডাৰ যদি কিবা লাগে আপোনালোকে লোকেল আমাৰ DFO ছাৰ বা চিৰিয়াখানা DFO ছাৰৰ লগত কণ্টেক্ট কৰিলে হৈ যাব ফ্ৰেকচাৰ থকা বুলি ডাউট কৰিছে কাৰণ তেওঁলোকেও দূৰৰ পৰাই চাইছে ফ্ৰেকচাৰ থকা বুলি ডাউট কৰিছে আৰু ফ্ৰেকচাৰ হোৱাৰ পিছত কিবা এটা কেলাছ ফৰ্মেশ্যন হয় বুলি কৈছে গতিকে সেইটো মেডিচিন দিলে ভাল হ'ব গতিকে আমাক মেডিচিনটো দিব এতিয়া ডক্টৰে মেডিচিনটো খুৱাই থাকিলে হ'ল বুলি কৈছে কিমান দিনৰ পৰা অসুস্থ হোৱাৰ সন্দেহ কৰে সেইটো আমি প্ৰায় 5-6 দিনৰ পৰা গম পাইছোঁ যে হাতীটো মানে লিম্পিং মানে লেঙেৰাই আছে বুলি তাৰপিছত ইমিডিয়েটলি আমি ৰিপৰ্ট কৰাৰ DFO ছাৰে লগে লগে জুৰ লগত যোগাযোগ কৰিলে আৰু মাজতে আমি যোৱা 3 দিন ধৰি আপোনালোকে গমেই পায় আমি হাতী খেদা অপাৰেশ্যনত ব্যস্ত আছিলোঁ সেইটো কাৰণে আজি তেওঁলোকক মাতা হ'ল তেওঁলোকে আহিলে চালে আৰু এতিয়া দৰৱ দিব মেডিচিনটো কেনেকৈ খোৱা হ'ব কি প্ৰচেছত খোৱা হ'ব আচলতে সেইটো তেওঁলোক হয় কিমান দিনে আচলতে দীঘলীয়া প্ৰচেছ হ'ব নেকি অলপ দীঘলীয়া হ'ব বুলি কৈছে মেডিচিনটো খুৱাই থাকিব লাগিব এতিয়া সিহঁতে কেতিয়াবা খাব পাৰে কেতিয়াবা নাখাব পাৰে তেনেকুৱা নিচিনা আমি ৰঙালাও বা কলত তেনেকৈ দিব দিছে আমাক ডক্টৰে এইটো ৰাইট ফ'ৰ লেগ লেফ্ট ফ'ৰ লেগ হয় বাওঁফালৰ আগভৰি অলপ দীঘলীয়া হ'ব কাৰণ বনৰীয়া হাতী হয় সিহঁতে মানে সিহঁতক খানাটো দূৰৰ পৰা দিব লাগিব গতিকে সিহঁতে খাই চিকিৎসকে ঔষধটো খুৱাই থাকিব দিছে সেইটো আমি যিমান সোনকালে পাৰোঁ তেতিয়াৰ পৰাই আমি যিমান সোনকালে মেডিচিনটো পাওঁ লগে লগে আমি ষ্টাৰ্ট কৰিম সেইটোতো মনিটৰিং আমাৰ কৰি থকাই হৈছে আমাৰ ষ্টাফেটো এনি টাইম লাগিয়ে আছে গতিকে আমি ৰেগুলাৰ খবৰ পাওঁৱেই তেনেকৈ য'ত থাকে তালৈকে আনি জাকৰ পৰা মানে জাকটো একচুৱেলি আছে আমাৰ যিটো 14জনীয়া জাক এটা সেইটো ওচৰে পাজৰে আছেই গতিকে ই খালি বেছি দৌৰিব নোৱাৰে কাৰণে অকণমান ছেপাৰেটকৈ থাকে